ইতিহাস প্ৰসিদ্ধ জোনবিল মেলাৰ এইবিল উটিমিডিয়া বৰ্ণিত কাৰ্যসূচীৰে আৰম্ভ হ'ব আৰু মাজত মাত্ৰ আৰু এটা দিন বাকী আছে আৰু দেখা গৈছে যে যি জোনবিল মেলাৰ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে আৰু যি জোনবিল মেলাথলী আছে মেলাথলী সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে যি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব 22গৰাকীকৈ যি মধ্য অসমৰ তিৱা ৰজা আছে তিৱা ৰজাক ৰাজভত্তা প্ৰদান কৰিব কাৰ্যসমূহ কেনেধৰণৰ কাৰ্যসূচী হ'ব ইতিমধ্যে আমাৰ কাৰ্যসূচীবিলাক 22 তাৰিখৰ পৰা আৰম্ভ হ'ব 22 তাৰিখ আৰম্ভণি বৃহস্পতিবাৰ সেইদিনাখন আমাৰ দেওশাল থানত মাংগলিক পৰ্ব হ'ব আমি কণী কাটিবলৈ মঙলা চাওঁ ভাল হয়নে বেয়া হয় এবাৰ বেলা সেইটো চাওঁ আমি তাৰপিছত মহাদেৱ আমাৰ ইষ্টদেৱতা চুপ্ৰিম অফ গড তিৱাসকলৰ তেখেতক আমি অলপ সেইদিনাখন স্মৰণ কৰোঁ দেওশাল থানত পূজা কৰোঁ আৰু তাৰপিছতে আমাৰ এতিয়া পতাকা উত্তোলন হ'ব বন্তি প্ৰজ্বলন আমাৰ মেলাথলীত হ'ব আৰু তাৰ লগতে আমাৰ ইয়াতে কি কয় 3খনমান আমাৰ গ্ৰন্থ উন্মোচন হ'ব ইয়াতে তাৰ বাহিৰে তিৱা গীতো উন্মোচন হ'ব আৰু সেইদিনাখনে আমাৰ ৰজা গোভা ৰজাই বাঁহ বিষাৰ সৈতে প্ৰীতিভোজ খাব এনেধৰণৰ কাৰ্যসূচীবোৰ আমাৰ গুচি যাব প্ৰথম দিনাখন আৰু সেইদিনাখনে পাহাৰৰ পৰা লোকসকল নামি আহিব ভৈয়ামৰ লোকসকল আহিব চিৰা পিঠা লৈ পেলাই পাহাৰৰ লোকসকল হালধি আদা কচু লৈ আহিব আৰু তেওঁলোকে ৰাতিটো থাকিব আৰু পিছদিনাখন 23 তাৰিখে ৰাতিপুৱা 6 বজাৰ পৰা বিনিময় পথাৰটো সম্পাদিত হ'ব বৰ সুন্দৰ পৰিৱেশ হয় ৰাতিপুৱা ভাগত সেইটো আমাৰ পৰম্পৰা নিয়ম আমাৰ ৰাতিপুৱা হোৱা নিয়ম পৰম্পৰা আৰু ইয়াৰ পৰা গৈ পেলাই তেওঁলোকে সমাধিত ইয়াৰ পৰা নিয়া বস্তুবিলাকক পূজা কৰি অলপ ভগৱানক আগবঢ়াই দিব তাৰপিছত তেওঁলোকে সেইটো খাব গতিকে এনেকুৱা আমাৰ নিয়মটো আছে সেই নিয়ম মতে আমাৰ সুন্দৰভাৱে হ'বগৈ আৰু সেইদিনাখনে অৰ্থাৎ ছেকেণ্ড দিনাখনে ইয়াত দৰবাৰ বহিব গোভা ৰজাৰ দৰবাৰ তাত তিৱা ৰজাসকল আহিব তেখেতসকলক আৰু ইতিমধ্যে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতসকলৰ বাবে ৰাজভাতা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে সেইদিনাখনে ৰাজভাতা প্ৰদান কৰা হ'ব আৰু সাংস্কৃতিক অনুষ্ঠানবিলাক কণ্টিনিউৱাছলি চলি থাকিব NEZCC মিজোৰামৰ পৰা সাংস্কৃতিক অনুষ্ঠানবিলাক দলবিলাক আহিব এনেধৰণৰ সাংস্কৃতিক আড়ম্বৰপূৰ্ণভাৱে ধুনীয়াকৈ চলি থাকিব আৰু শেষৰ দিনাখন আমি প্ৰতিটো ৰূপত গোভা ৰজাই কৰ সংগ্ৰহ কৰিব আৰু লগতে আমাৰ অসমীয়া ভাষা তিৱা ভাষাত কবিতা আবৃত্তিবিলাক কবিতা পাঠবিলাক হ'ব এনেধৰণে সুন্দৰভাৱে আমাৰ জোনবিল মেলা যি চেনেহৰ জোনবিল মেলা যি পৰম্পৰাগত জোনবিল মেলা সকলোৰে সহায় সহযোগিতাত হ'ব বুলি আমি আশাবাদী কাৰণ ইতিমধ্যে আমাৰ জিলা প্ৰশাসনে সম্পূৰ্ণ সহায় কৰিছে আমাৰ স্থানীয় বিধায়ক আৰু মন্ত্ৰীয়ে সম্পূৰ্ণ সহায় কৰিছে তিৱা সাহিত্য পৰিষদে সহায় কৰিছে ৰমাকান্ত দেউৰীয়ে সহায় কৰিছে আকৌ ৰাইজেও আমাৰ স্বতঃস্ফূৰ্তভাৱে সহায় কৰিছে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৰে সহায় সহযোগিতাত এই চেনেহৰ জোনবিল মেলা সুন্দৰভাৱে অতিবাহিত হ'ব বুলি আমি আশাবাদী পাহাৰৰ পৰা লোকসকল আহিব বিনিময়ৰ বাবে ক'ৰ পৰা কিমান মানে কি কয় ৱেষ্ট কাৰ্বি আংলঙৰ পৰা 60তকৈ অধিক গাঁও আহিব আৰু মেঘালয়ৰ পৰা খৈৰাম আৰু জয়ন্তীয়া ৰাজ্যৰ পৰা প্ৰায় 30খনমান গাঁও নামি আহিব ইতিমধ্যে শিলদল ভাঙি নামি আহিব গতিকে আমি আশা কৰিছোঁ সেইদিনাখন প্ৰায় 50,000 মান লোক 30ৰ পৰা 50,000 মান লোক মানে কিবা বিনিময়ত অংশগ্ৰহণ কৰিব পাহাৰ ভৈয়াম মিলি পেলাই নিশ্চয়কৈ যিহেতু মাজত মাত্ৰ আৰু এটা দিন বাকী থকা সময়তে দেখা গৈছে যে জোনবিলৰ পাতক সজাই পৰাই তোলা হৈছে আৰু ইতিমধ্যে যি বিভিন্ন ধৰণৰ বিপণীসমূহ ইতিমধ্যে সাজু হৈছে আৰু যিহেতু দেখা গৈছে যে প্ৰথম দিনা কাৰ্যসূচী আছে পাহাৰৰ পৰা লোকসকল আহিব পুৱাৰ ভাগত দেওশাল শিৱথানত পূজা অৰ্চনা হ'ব আৰু তাৰপিছত মেলাথলীত উপস্থিত হ'ব এই পাহাৰৰ লোকসকল আৰু পাহাৰৰ লোকসকল উপস্থিত হোৱাৰ পিছতে তেওঁলোকৰ যে নৰাৰে তেওঁলোকে ঘৰসমূহ সাজি ৰাতি ইয়াতে থাকিব আৰু তাৰ পিছদিনাখন দ্বিতীয় দিনা যি বিনিময় প্ৰথা এই বিনিময় প্ৰথাত অংশগ্ৰহণ কৰিব আৰু ভৈয়ামৰ যি লোকসকল আছে ভৈয়ামৰ লোকসকলৰ লগত চিৰা পিঠা সান্দহ আদিৰ লগত যি তেওঁলোক পাহাৰৰ লোকসকলে অনা যি কৃষিজাত সামগ্ৰী কচু হালধি এনে ঝাৰু যি কৃষিজাত সামগ্ৰীসমূহ লৈ আহিব আৰু তেওঁলোকৰ লগত বিনিময় কৰিব আৰু তাৰপিছত 22গৰাকী মধ্য অসমৰ যি তিৱা ৰজা আছে তিৱা ৰজাক ৰাজভাতা প্ৰদান কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান আছে আৰু তৃতীয় দিনা অৰমবিলত যি মাছ ধৰা পৰ্ব আছে আৰু সেইদিনাই ৰজাৰ যি বা বিষয়া আছে গোভাদেও ৰজাৰ যি বা বিষয়া আছে এই বা বিষয়াসকলে মেলাথলীত যি কৰ সংগ্ৰহ কৰিব আৰু কৰ সংগ্ৰহ কৰাৰ পিছতে এই বছৰৰ যি মেলা এই মেলা সামৰণি পৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত